সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াতো তীব্ৰ প্ৰতিবাদ। ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ সাংবাদিকৰ। উল্লেখযোগ্য যে অসমত স্মাৰ্ট মিটাৰ বন্ধ কৰা গৌতম আদানীৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে মণিপুৰত শান্তি ঘূৰাই অনা ইত্যাদি বিভিন্ন দাবীৰ সমৰ্থনত কালি অসম প্ৰদেশ কংগ্ৰেছে ৰূপায়ণ কৰিছিলে ৰাজভৱন চলো বা ৰাজভৱন ঘেৰাও কাৰ্যসূচী। আৰু সেই সময়তে প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠি চালনা কৰাৰ লগতে প্ৰয়োগ কৰিছিলে কন্দুৱা গেছো। ফলত প্ৰতিবাদকাৰীসকলৰ লগতে আঘাতপ্ৰাপ্ত তথা কিছু নিৰ্যাতনৰ বলি হৈছিল বহুতো সাংবাদিকো। আৰু এই সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত সমগ্ৰ অসমৰ লগতে ৰঙিয়াতো আজি সাংবাদিকসকলে ৰূপায়ণ কৰা এক প্ৰতিবাদী কাৰ্যসূচী। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে ৰঙিয়াৰ গান্ধী মণ্ডপৰ সন্মুখত মুখত ক'লা কাপোৰ বান্ধি প্ৰতিবাদ কৰে সাংবাদিকসকলে। আৰু প্ৰতিবাদস্থলীত সাংবাদিকসকলে সাংবাদিকৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত নিৰ্যাতন বন্ধ কৰক, অসম আৰক্ষীৰ বৰ্বৰতা হাই হাই আদি বিভিন্ন বেনাৰ প্ৰদৰ্শন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। ৰাজনৈতিক দলৰ সংবাদ সংগ্ৰহ কৰিব যাওঁতে সাংবাদিকৰ ওপৰত অসম আৰক্ষীয়ে যি বৰ্বৰতা চলাইছে সেই ঘটনাৰ আমি ৰঙিয়া সাংবাদিক মহলে তীব্ৰ ধিক্কাৰ দিছোঁ। আৰু ভৱিষ্যতে যাতে এই ধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে অসম আৰক্ষীৰ লগতে অসমৰ প্ৰশাসন, গৃহমন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আমি অনুৰোধ জনাইছোঁ। এতিয়া অসমত দেখা গৈছে যে আগতে আমি সদায় নিউজ কৰিছিলোঁ, বাতৰি কৰিছিলোঁ যে অসমত নাৰী আৰু শিশু সুৰক্ষিত নহয়। এতিয়া আমি লক্ষ্য কৰিছোঁ যে অসমত সাংবাদিকো সুৰক্ষিত নহয়। বাৰম্বাৰ সাংবাদিকৰ ওপৰত অত্যাচাৰ, নিগ্ৰহ, নিৰ্যাতন চলি আহিছে। গতিকে মই এই চেগতে সকলো সংবাদকৰ্মীক একগোট হৈ ইয়াত তীব্ৰ প্ৰতিবাদ কৰাৰ বাবে আহ্বান জনাইছোঁ। আৰু আমি অসমৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰীগৰাকীক এই ঘটনাৰ লগত জড়িত যিকেইজন আৰক্ষী বিষয়া হওক বা প্ৰশাসনিক বিষয়া হওক তেওঁলোকৰ শাস্তিৰ দাবী কৰিছোঁ। আৰু যাতে ভৱিষ্যতে এই ধৰণৰ ঘটনা পুনৰাবৃত্ত নহয় তাৰ বাবে আমি ৰাজ্য প্ৰশাসনক অনুৰোধ জনাইছোঁ। কালি গুৱাহাটীৰ ৰাজভৱনত এটা ৰাজনৈতিক দলৰ কাৰ্যসূচীত কৰ্তব্যৰত সাংবাদিকৰ ওপৰত অসম আৰক্ষীৰ যি বৰ্বৰ আক্ৰমণ, সেই আক্ৰমণক আমি ৰঙিয়াৰ সংবাদ মহলে ধিক্কাৰ জনাইছোঁ। আৰু সেই ঘটনাত যিসকল সাংবাদিক আঘাতপ্ৰাপ্ত হ'ল তেখেতসকলৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ। সাংবাদিকৰ ওপৰত এই ধৰণে টিয়াৰ গেছ নিক্ষেপ কৰি অসম আৰক্ষীয়ে যি বৰ্বৰতা দেখুৱালে তাক আমি ৰঙিয়াৰ বিভিন্ন সংবাদ মহলৰ লগত জড়িত সাংবাদিক বন্ধুসকলে পুনৰবাৰ ধিক্কাৰ জনাইছোঁ। আৰু এই ধৰণৰ কাৰ্যৰ পৰা ভৱিষ্যতে বিৰত থাকিবলৈ আমি আহ্বান জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীগৰাকীক আমি দাবী জনাইছোঁ যে এই ঘটনাৰ লগত জড়িত যিসকল আৰক্ষী বিষয়া বা যিসকল ইয়াৰ লগত জড়িত বিষয়া আছিল সেইসকলৰ ওপৰত কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰে যেন। কাৰণ এই ধৰণৰ ঘটনা এইবাৰেই প্ৰথম নহয়, ইয়াৰ পূৰ্বেও বহুবাৰ সাংবাদিকৰ ওপৰত আৰক্ষীৰ যি আক্ৰমণ বা আৰক্ষীৰ যি নিৰ্যাতন সেয়া সংঘটিত হৈছে। কিন্তু বাৰে বাৰে তেখেতসকলে এই ঘটনাৰ লগত জড়িত দোষীক কিবা নহয় কিবা প্ৰকাৰে শাস্তিৰ পৰা উলিয়াই লৈ যায়। গতিকে আমি আজি দাবী জনাইছোঁ যে যিসকল আৰক্ষী জড়িত তেখেতসকলক এক দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু ভৱিষ্যতে এই ধৰণৰ কাৰ্যৰ পৰা যেন তেওঁলোকে বিৰত থাকে। ৰঙিয়াৰ পৰা মৃন্ময় ভট্টৰ ৰিপৰ্ট, নিউজ টাইম 3।